হয় আজি যেটো আমার সমগ্র বিশ্বতে যেটো বৰদিন পালন কৰিছে এই আধারতে আমার মরান ক্যাথলিক চার্চতো আজি আমি প্রভু যীশু খ্রিস্টর জন্মদিন আজি আমি বিভিন্ন প্রান্তর পৰা আমার ক্যাথলিক চার্চর অন্তর্গত বিভিন্ন মণ্ডলী আৰু যিকেইটা গাঁৱৰ পৰা তেওঁলোকে আজি সমগত হৈছে আৰু আজি এটা আমাৰ আনন্দিৰ দিন। আজি বিশেষ কৰি আমাৰ অকল যীশু খ্ৰীষ্টই আমাৰ মানৱ জাতিৰ কাৰণে উদ্ধাৰ কাৰণে আহিছে আৰু অকল খ্ৰীষ্টীয় বাকী ৰাইজৰ কাৰণে অকল নহয়, সমগ্ৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম হৈছে আৰু আজি তেওঁ যেটো শান্তি বাৰ্তা আৰু প্ৰেমৰ বাৰ্তা সেইটো লৈ যাতে আমি সকলোৱে যাতে শান্তিকে থাকিব পাৰোঁ সেইটোৱে মূল কাৰণত যে যীশু খ্ৰীষ্টৰ জন্ম হৈছে। হয় আজি যেটো আমাৰ প্ৰাৰ্থনা হৈছে এইটো বিশেষ কৰি যীশু যেটো মানে ৰাতি জন্ম হল আৰু এই ৰাতি জন্মৰ আমি এটা মানে এটা আশা কৰিছো এটা সেকেন্ড কামিং অফ জিসাস। আজি যীশুৰ জন্ম 2024 চনৰ আগত হৈছিল, তেওঁৰ মৃত্যু 33 AD হল আৰু আজি আমি যেটো 2033 চনৰ যেটো মহাজুবলি কৰিব লৈছো, বিশেষ কৰি 2000 বৰ্ষৰ যেটো মানে যীশুৰ জন্ম নহয়, যীশুৰ মৃত্যু আৰু পুনৰুত্থান যি উঠিলে সেই উৎসৱটো মানিবলৈ আমাৰ সমগ্ৰ বিশ্বতে মানে এটা এই বছৰ পৰাই নতুন এটা তৈয়াৰী কৰি আছে আৰু যাতে এই 2000 চনৰ যেটো মানে যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ কথাটো লৈ আজি 2033 চনত আমাৰ মহাজুবলি হ'ব সমগ্ৰ বিশ্বতে আৰু এইটো এটা স্মৰণ হ'ব আৰু ইয়াত অকল যীশু খ্ৰীষ্ট অকল খ্ৰীষ্টীয় কাৰণে অহা নাই, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ কাৰণে আহিছে শান্তি বিলাবলৈ। আৰু আজি যেটো আমাৰ প্ৰাৰ্থনা হৈ আছে ইয়াত আমাৰ পবিত্ৰ মিশ্ৰ বলিদান যেটো মানে যীশু খ্ৰীষ্টই যেটো 33 বয়সত তেওঁ কালৱাৰী পাহাৰত তেওঁ মানে বলিদান কৰিলে, সেই বলিদানৰ প্ৰাৰ্থনাই আজি আমি আনন্দিত হৈ যেটো আমাৰ এই সমগ্ৰ বিশ্বৰ শান্তিৰ কাৰণে আজি প্ৰাৰ্থনা কৰিম।